পালন করিব না, তার যদি আমি মায়া মোহত আবদ্ধ হই, কোনো নারীর যদি আমি দুর্গন্ধিতা আৰু আৰু এই ভয়কার যদি তোমার পড়া আমার হতে বিশ্বে দেবী তুমিও দেখুন হরামি করবা দেবী নকরিবা চিন্তা মনুষ্য জন্ময় এটি পাঠে মই তোমার দিও দেবী এটি আমি পাবো না এই মধুরী ক্ষণে আমি করব পরীক্ষা বলা দেবী মুরারি মুরারি রহ
মত কোৱা সকলো অভিষেক কোৱা মহারাজ আছে বহু কথা নধৰিব তাই সেয়েহে আজি আপোনাৰ আগতে প্ৰকাশ কৰোঁ বুলি ভাবিছো জয়ফলতে ভোকেতো নামে আপুনি জগতে বিখ্যাত নাগ নৰা বৈশ্য দানৱ সকলো লোকে পৰাস্ত কৰি আপুনি প্ৰতিষ্ঠা কৰিছে এই বিশাল সাম্ৰাজ্য কিন্তু মহাৰাজ হঠাতে দেখো ধৰিছে আৰু ৰাজ্যৰে প্ৰজাগণো হৈছে আতংকিত তোমাৰ কথা সত্য ৰক্ষজি নাই আৰু উদ্যম মোৰ এয়া চিন্তা কৰা যদিও মই চিন্তা কৰি কীৰ্তিমতা ৰূপধাৰী কৰি আছো ৰাজ্য শাসন কিন্তু দুখৰ বেদনা বুকুত লৈ চকু ডুবুৱাই কোনে জানে কোনে কৰিছে তাৰ হিচাপ মহারাজ এয়া আপুনি কি কৈছে যদি অজানিতে আমি আপোনাকে কৰিলো অপমান যদি আমাৰ বাক্য বচনে আপোনাকে অন্তৰতে দিছে আঘাত তেন্তে ক্ষমা কৰিব ইয়াৰে উচিত পৰিণামে দিয়ক ৰক্ষজি তুমি কোনো ভুল কৰা নাই মহাৰাজ ৰজা অপুত্ৰ হোৱাত জানো প্ৰজাৰ দোষ সেয়া হৈছে ৰজা ভোগেটোৰ ভাগ্যৰ লিখন সকলোৱে মানুহৰ মৃত্যু বচনিয়ে পুত্ৰহীন ভোগেটো বুলি মৃত্যুৰ চাউনিয়ে মোক কৰে উপকাৰ কোনে কৰে আপোনাকে এনে অপমান কাৰ মৃত্যু 26 বছৰ আদেশ কৰক মহাৰাজ এই কৃষ্ণ সন্তানে তুমি শাস্তি দিবা ৰক্ষজি ৰজা অপুত্ৰ হোৱাটো জানো প্ৰজাৰ দোষ নোৱাৰা ৰক্ষজি নোৱাৰা ভাবিব এই ৰজাৰ নিৰাৰণ সত্য শাস্তি দি ভাবিব পাৰিবা জানো এই ৰজাৰ ভাগ্যৰ জীৱন কৰো নিবেদন কোৱা আপুনিতো এজন ধৰ্মপ্ৰাণ ৰাজা সাক্ষী আছে অতীত সেয়েহে আপুনিও আপোনাৰ জীৱন চলাব পাৰে ময়ো ফলপ্ৰসূ ভাগ্যৰ লিখন হয় মহাৰাজ আপুনিও সলাব পাৰে আপোনাৰ ভাগ্যৰ লিখন ৰক্ষজি ময়ো সলাব পাৰোঁ ভাগ্যৰ লিখন হৰিচুপন সব কৰি সৃষ্টিকৰ্তাৰ লভি এক পুত্ৰ সন্তান আজি মই সংকল্প কৰিলো আজি মই যাত্ৰা কৰিম এওঁলোকে ৰক্ষজি ওলালো মই তপনৰে মই
ওম ব্রহ্ম দেবায় নমঃ। ভক্ত তোমার তপস্যার সন্তুষ্ট আমি। কোৱা কোৱা কি বৰ লাগে তোমাক? দুখৰ বেদনা বুকুত লৈ যন্ত্ৰণাৰ সিংহ বগাই ভাৰাক্ৰান্ত হলো মই। ভক্ত চৰমেৰে প্ৰতিষ্ঠা কৰে এই বিশাল ৰাজ্য, কোন হ'ব উত্তৰাধিকাৰী? তাৰে দুশ্চিন্তাত মোৰ হেৰাল নিদ্ৰা। দিয়ক এক মোক পুত্ৰ সন্তান। সুকেতু, পুত্ৰ সন্তান নাই তোমাৰ ভাগ্যত, আছে কন্যা সন্তান। সেই কন্যা লভিছা তুমি, তাৰে অংশকে দিবা তোমাৰ ৰাজ্য দায়িত্ব। নোৱাৰে তাৰকাই নিজকে সুৰক্ষিত কৰিব। নাৰী তাই স্বভাৱতে দুৰ্বলা, তেনেস্থলত কেনেদৰে তাইক মই গতাম এই বিশাল ৰাজ্য? কৃপা কৰক দেৱ, কৃপা কৰক। তেন্তে দক্ষৰাজ, চিন্তিত তুমি তোমাৰ কন্যা দুৰ্বলতালৈ। বাৰু আমি দিছোঁ বৰ কন্যাহাৰী দুৰ্বলতালৈ, আৰু নকৰিব চিন্তা। সময়ে সকলো শাৰীৰিক বলৰ গৰাকী হ'বগৈ তোমাৰ কন্যা তাৰকা। আৰু দিছোঁ বৰ যক্ষ দেৱ দানৱ নাপায়, কিন্তু সাধাৰণ মনুষ্যত্ব তোমাৰ কন্যা নহ'ব মৃত্যু। তথাপিতো দেৱ, দিয়ক এক মোক পুত্ৰ সন্তান। নহ'ব সুকেতু, নিৰুপায় আমি, বিধিৰ বিধান আমি নোৱাৰো খণ্ডাব। ধ্রুবে হীরা
পিতা কি করছে আপনার কেউ ইমান চিন্তামৃত রূপত ও আমার রাইজৰ কিছু অঞ্চল শত্ৰুৱে কৰিছে আক্ৰমণ এই পিতা আপুনি চিন্তা নকৰিব পিতা তোমাৰ দৰে মিলি আজি অনাইৰাতে কৰি আছিল উদ্ধাৰ প্ৰিয় কাল বাবে মই কৰিম উদ্ধাৰ আৰু কোনে কৰিব মোৰ এই বিশাল ৰাজ্য শাসন যাওঁ যাওঁ ভগৱন্ত শত্ৰু হাত লৈ অকমান্য জয়কৰাজ হিন্দু জয়কৰাজ বুলি শাসক জগতে জীৱিতকালকে এৰি যাওঁ মই নিজ ৰাজ্য ধ্বংস হোৱাৰ নিদাৰুণ দৃশ্য কিয় কৰিছে তেনেকৈ আপুনি নহয় নি ককাই নহয় অকলশৰীয়া আপোনাৰ লগত আছে এই তাৰকা তোমাক লৈ কি স্বপ্ন দেখিম তাৰকা তুমিতো নোৱাৰা এই বিশাল ৰাজ্য কৰিব শাসন কদাপিতো কন্যাই ল'ব নোৱাৰে পুত্ৰৰ আসন পিতা মোৰ প্ৰতি তোমাৰ এনে বিদ্বেষ আচৰণ কিয় পিতা অ বুজিলো নাৰীৰ হোৱাটোৱে মোৰ কি অপৰাধ আছিল আপুনি অপৰাধী আছিল মনৰ আবেগত মই এয়া কি কৰি পেলালো আহি তাৰকা Shut
আর তোমার বৃদ্ধ দুর্বল পিতার আরো অমঙ্গল। কান্তাই বলে তো দুর্বল অবলাদের ব্রত করো তোর এই প্রস্তাবময় করিস অসম্মান তোর এই পাপীর মুখাগ্নি কতবার করে আর মোরে কথা ঘাত করা তোমায় সুন্দরী রমণী বলে ভদ্রভাবে করেছিল প্রেম নিবেদন তুমি করিল গ্রহণ আসবাল আসে বিচ্চ উদারতার আরো নকরু প্রদর্শন বলে রে অতিময় তোমার করিম অতিত্ব ভগবান হস্ত যার কোন অলঙ্কি নারী তুমি তো নয় তারকা আহা প্রিয়ে তোমার ভগবান সকল মৃদু করে আহা তারকা তোমার তোমার রূপ চৌকানে মুখ করছে বলিয়া আহা 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 তারকা তুমি ওর তারকা আরে ফুলি
কয় ও শুনতে তো ও আখলি আরে কোন তো হতো কোন নয় কোন মিঠাম ও তুই
মহারাজ কিদৰে জনাম তোমাক কৃতজ্ঞতা পিতৃৰ পূজা তুমি কৰিলা ৰাঘৱ হে জগতবাসী সকলোকে সাক্ষী কৰি আজি মোৰ একমাত্ৰ কন্যা তাৰকাক মই নৈক্যৰাজ ভূপেতুৰ মই জয় কৰিম অৰ্পণ আই তাৰকা তুমি সুন্দৰ ৰাজনক বৰমান্য পৰম প্ৰধান এই যক্ষৰাজ জগতক সাক্ষী কৰি আপোনাৰ গুণৱতী কন্যা তাৰকাক মই পত্নী ৰূপে কৰিছোঁ গ্ৰহণ তাৰকা তুমি মোক পতি ৰূপে গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰিলা হে ৰাজন আমাক দিয়ক আশীৰ্বাদ সৌভাগ্যশালী হোৱা যক্ষৰাজ তাৰকা মোৰ আলাসৰ যি যদিও তাই কৰে কিবা ভুল অভুল বুলি তাই কৰিব মাৰ্জনা ৰাজন আই তাৰকা পুত্ৰৰ শোকত পৰি তোক মই কৰিছিলোঁ অতুল বাক্য মোক নিজ পিতৃ বুলি সকলোক মাৰ্জনা কৰিবাই তুমি কেনেকৈ থাকিবা অকলশৰে পিতা মই নাযাওঁ তোমাকে নহয় আই পিতৃৰ ঋণৰ পৰা আজি মই মুক্ত যক্ষৰাজ ৰাজন লৈ যোৱা তোমাৰ তাৰকা তোমাৰ ৰাজ্যলৈ নিশ্চয় ৰাজন বল তাৰকা যাওঁ আমি নিশ্চয় ৰাজ্যলৈ বল, তাৰকা, আমি আহিলোঁ ৰাজন বল, তাৰকা।
দেখিবৰ অচিৰি জগতৰ এটা যুগৰ সবৰণ যজ্ঞই মনুষ্যৰ মুক্তিৰ সাধন ভিক্ষাখোলা পথ কৰি ইয়াতে দেৱেন্দ্ৰই হৈছে বিশ্ৰাম হবা ঘূৰি জনাই গৈ আছে তাতেই স্থান কৰি দেৱেন্দ্ৰই লৈছিল দেহৰ শৰীৰৰ মন গুচাই আৰু সেই স্থায়ী নাম হ'ল মনত সৰুজৰ সিভাৰে হলো বিশ্বগণ বোকাটুলি দখলত থকা সেই অঞ্চল দখল কৰি দেৱতাসকলে আমাক অৰ্পণ কৰিছিল লৈছে মৃন্ময় আৰু এই স্থানতে আমি কৰিম আশ্ৰম স্থাপন আশ্ৰমে অতি সংস্থানৰে নাথাকিব যজ্ঞৰে মানে উপলব্ধ ইয়াত সহজ সম্ভাৱিত হ'ব তাৰ মানে তোমালোকে অতি সহজতে যজ্ঞৰে বস্তু যোগাৰ কৰিব পাৰিবা তাৰ বাবে চিন্তা নকৰিব দেখিবৰ নিতৌ আমি যোগাৰ কৰি দিম যজ্ঞৰ সম্ভাৰ উত্তম উত্তম ব'লা এতিয়া আমি খন্তে বিশ্ৰাম ল'ম বল দেখিবৰ আমাক যদি ৰাখে বন্দী কৰি আমি কেনেকৈ যাম পিতা মাতা হৈছে মোৰ বৰ ভয় লাগিছে দাদা মই নিগত দিম হেৰি দেখি কৰিলা আপুনি জীৱনটো বিগত ঘূৰাই দিম আপোনাৰ খবৰ বাবে নিগত গল পলাই ইয়াৰ মূল্য আপোনাক সবেই কৰিব লাগিব আমি হলো মনৰ তপস্যা মূল্য দিবলৈ আমাৰ হাতত নাথাকে থাকে আমাৰ পূজাৰ অসম্ভৱ অতি কষ্টৰে যোগাৰ কৰি আনিছোঁ পূজাৰ বাবে এই সফল লিখিব কিবা কৰি জীৱন আৰু মোক এটি কল তোমালৈ অৱশ্যে মোৰ লাগিছে দয়া তুমিহে আমাৰ কথা শুনি ইছলামী
ভাগৰ নিলে হেৰি আৰু তুমি কি চাই আছা? নাই নাই মই গুৰুদেৱৰ ওচৰলৈ কথা নাযাওঁ তুমিয়ে যাব লাগিব নাই নাই মই নাযাওঁ তুমি যাব লাগিব তুমি নাই নাই মই হ'লে নাযাওঁ দেই নাই নাই খ্রিস্ট মানব চৈত্যরে ফল করি ফল হলি মতি মানব কোনটা তোর অধম পিতা মাতা মাতা নিহিত করে দেখি মিছিলি তই আমার পিতা মাতা তো পিতার বর্ষ নিন্দা আমি হুন্ডরাজর পুত্র তাহাতি হুন্ডার আদনের পুত্র দাঁড়াতার তারাই তো জয় শ্রীরাম পরিষদর আমাক অপমান করিলে পিতায় তাহাকে দিব উচিত শাস্তি মনে ভগবান মিশন হয় তাহাতি কদাবিটু মনুষ্যের সন্তান হওয়া নোৱাৰো ৰাক্ষসৰ সন্তানৰ বাবা আমি ইয়াতকৈ একো ৰক্ষা কৰিব নোৱাৰে আজি তাহাঁতক শক্তি কৰি দায়িত্ব কৰিম পৰিণত হ'ব Oh!
আমি কে কই যাম এই রূপে মতার হমিতে কে কই যাম আমি পিতার হমিতে ক্ষমা কর দয়া কর আমার গোরা দাদা লিখি কর শরণ ধরি মাগু ক্ষমা ভিক্ষা অসম্ভব এই কাজেও হবার বলে লিখিয়ে দিলে আমার এই বিভৎসরূপ তার শরণার করি মাগিম ভিক্ষা নয় মারিস মই পিতৃর লব্ধা যক্ষার রক্ত মাতৃর মমতাজ হায়াসির ভক্ত কিন্তু অবস্থায় করিয়া যাত্রা প্রতিহুত লম্বায় ভাতৃ তার উপরম্বাই বেখার প্রতিহুত ভাতৃ তুমি যদি বিছানা জুয়া মাতা কই এই রিখির উসরত ক্ষমা ভিক্ষা নহয় দাদা তোমাৰ ভক্তিময় প্ৰতিক্ষণেই দিছো মই তোমাক হওঁ কৰিছো প্ৰাণ নাশ কৰিম অকস্মাৰ জীৱন উত্তম ভাতৃ অতি উত্তম বলা যাবে কিয়া এই অবস্থা বিচারি